76 সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে আজিৰ এই লাহৰীঘাটৰ ঐতিহ্যপূৰ্ণ এই খেলপথাৰত প্ৰতিগৰাকী আমাৰ নিমন্ত্ৰিত অতিথি সন্মানীয় আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়, সমজিলাৰ আয়ুক্ত মহোদয়, DSP ডাঙৰীয়াসকল, সমজিলাৰ প্ৰতিগৰাকী বিষয়ববীয়া, এই অঞ্চলৰ প্ৰকৃতগৰাকী বিশিষ্ট নাগৰিক, সন্মানীয় অতিথিবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে আপোনালোক সকলোকে আগতীয়াকৈ গণতন্ত্ৰ দিৱস উপলক্ষে মই মোৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি নতুনকৈ সমজিলা গঠন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে লাহৰীঘাট অঞ্চলত বা লাহৰীঘাট সমজিলাত উলহ মালহেৰে গণতন্ত্ৰ দিৱস আমি উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু এই ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজৰ যি বিপুল সমাৰোহ মই দেখা পাইছোঁ, এইটো প্ৰকৃততে এটা অত্যন্ত প্ৰশংসনীয় এটা কথা। আৰু তাৰ বাবে মই এই অঞ্চলৰ ৰাইজক মই মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। ভাৰতবৰ্ষৰ একতা তথা অখণ্ডতা বজাই ৰখাৰ দায়িত্ব আমাৰ প্ৰতিগৰাকী ভাৰতবৰ্ষৰ নাগৰিকৰ। আৰু আজি নতুন প্ৰজন্মৰ মাজত তথা বিদ্যালয়সমূহৰ মাজত মহাবিদ্যালয়সমূহৰ মাজত যিখিনি আমি উৎসাহ উদ্দীপনা দেখিছোঁ, সেইটো প্ৰকৃততে প্ৰশংসনীয়। আৰু তাৰ বাবে উদ্যোক্তাসকলক তথা সমজিলাৰ আয়ুক্ত ডাঙৰীয়াক আৰু তেওঁৰ সমূহ দলটিক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ ৰাইজক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি এই ৰেলীভাগ প্ৰথমবাৰৰ বাবে আমি লাহৰীঘাটত অনুষ্ঠিত কৰিছোঁ।